এতিয়া মই আছোঁ জুবিন ক্ষেত্ৰত। দুখ লাগে এনেকুৱা এজন ডেকা ভিন্ন বসুধাৰে অসমৰ এজন প্ৰতিভাশালী গায়ক গীতিকাৰ এনেকৈ হেৰাই গ'লে। আজি প্ৰথম আহিছোঁ, ইয়াৰ পৰাই সেৱা জনাইছোঁ জুবিন গাৰ্গক। এতিয়া জুবিন ক্ষেত্ৰত জ্বলি আছে এগছি প্ৰকাণ্ড বন্তি চাকি, আৰু এই চাকি গছ অহৰ্নিশে জ্বলি থাকে। এয়া চাওক, চাৰিওফালে জুবিনৰ পোষ্টাৰ, বিভিন্ন ফটো, প্ৰতিখন ফটোৱে যেন জীৱন্ত এনে লাগে। আৰু মানুহবোৰ এতিয়াও চাকি বন্তি জ্বলাই আছে, গামোচা দিয়ে আছে। চব বিভিন্ন গামোচা, আৰু গামোচাত লিখা আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, বা বিভিন্ন ধৰণৰ জুবিনৰ প্ৰতি কথা বতৰা, গীত। এয়া প্ৰকাণ্ড ফটো এখন, তাৰ চাৰিওফালে গামোচা, এনেকুৱা বিভিন্ন সেয়া দেখিবলৈ পোৱা গৈছে। যেন জুবিনৰ প্ৰতি মানুহৰ যিটো স্নেহ মৰম, সেইটো এতিয়াও এনেকুৱা লাগিছে যেন কিবা ভগৱানৰ ক্ষেত্ৰহে। হয়তো জুবিন গাৰ্গ ভগৱানৰ নিচেই ওচৰত আছিল, সেয়েহে তেওঁৰ মৃত্যুৰ পাছতো এনেকৈ চাকি বন্তি জ্বলি আছে অহৰ্নিশে। এয়া চাওক, প্ৰকাণ্ড চাকি এগছ জ্বলি আছে। এয়া চাওক, তাত এগছ জ্বলি আছে, ইয়াত এগছ জ্বলি আছে, চাৰিওফালে জ্বলি আছে। গোটেই এৰিয়াটো চাওক কেনেকৈ এটা প্ৰকাণ্ড সেয়া কাট আউট জুবিন গাৰ্গৰ যেনি আছে তেনিয়ে জুবিন গাৰ্গৰ ফটো। এয়া অইল ইণ্ডিয়াৰ কিবা হেৰি কৰিছে। ৰাস্তা ৰাতিপুৱাই মানুহবোৰ আহিছে। এই ইয়াতে নাম চাম লোৱাই থাকে পাহি, ইয়াতে নাম চাম ধৰি থাকে যে, গায়ন চান গাই থাকে ইয়াতে। এইবোৰ দেখিছা নাই? এয়া থাকে নেকি মানুহবোৰে নেকি? চিকিউৰিটি অনুভৱ থাকেই। জুবিন গাৰ্গ ক্ষেত্ৰলৈ শিক্ষামূলক ভ্ৰমণ, শৰাইঘাট প্ৰাথমিক বিদ্যালয়। এয়া তীৰ্থযাত্ৰা বিহমাৰীৰ পৰা জুবিন ক্ষেত্ৰলৈ, মানে জুবিন গাৰ্গখন এখন তীৰ্থ হৈ গৈছে। চব এইবিলাক ক'ৰ পৰা আহিছে, এইবিলাক লগাই থৈছে। চব জুবিন ক্ষেত্ৰলৈ আহিছে। এয়া উত্তৰ শালমৰা। এই গামোচাবোৰ কি কৰিব? এই গামোচাবোৰ যে ৰাখিছে, কিবা কৰিব নে কি? কিবা পৰিকল্পনা আছে ৰাইজৰ? হয় হয় হয়। অঁ, ইয়াত আছেহি। আপোনালোকে ক'ৰবাৰ পৰা আহিছে মানে? অঁ অঁ, ক'ৰ পৰা আহিছে আপোনালোকে? মাজুলীৰ? ইয়ালৈকে আহিছে নেকি কৃষ্ণ?
এই জুবিন ক্ষেত্ৰলৈ আহিছে নে গুৱাহাটীলৈ আহিছে? মই বৰপেটাতে থাকোঁ। ইয়ালৈ আহিছে। এতিয়া ইয়াৰ পৰা ইয়ালৈ আহিছোঁ। অ'কে, আই লাভ জুবিন দা। আপোনাৰ বাপ? মই আহিছোঁ আমি সেই দুলীয়াজানৰ পৰা। হয়, গুৱাহাটীলৈ কামত আহিছিলোঁ। এতিয়া ইয়াতে ৰাস্তাৰ কিনাৰতে সোমাই যাওঁ বোলো এবাৰ। এয়া চাওক গামোচাৰ পাহাৰ, কিমান গামোচা মানুহে দিছে। এইবিলাক এই গামোচাখিনি কি কৰিব হয়তো আমাৰ জুবিন গাৰ্গ এই লগত যি জড়িত আছে। গছতল ব্যৱসায় সন্থা হিয়াৰামতো জুবিন ক্ষেত্ৰ, নিৰাময় মেনেজমেণ্ট ইনষ্টিটিউট অফ আছাম, প্ৰেক্ষযোগ্য ভাওনা। সেই তালে এইবোৰ গোটেই পিকনিক মানে হেৰি ক্ষেত্ৰলৈ আহা। সেইবোৰ দেখিছা নাই পোষ্টাৰবিলাক? নিদিয়ে একাটা জুবিন। প্ৰাণল শিল্পী জুবিন দেৱলৈ, গাৰ্গ দেৱলৈ শ্ৰদ্ধাঞ্জলি। ইয়াৰ কিবা কবিতা এটা লিখিছে মানিক হুছেইন নগাঁও। জুবিন ক্ষেত্ৰলৈ আহিছে ক'ৰবাৰ পৰা? শংকৰ মাধৱৰ বীৰ নাম দল, উজান বাহবাৰী বাক্সাৰ পৰা। বাক্সা আমাৰে গাঁও দেখোন। 16 আহিছিলে। এয়া যোৰহাট বালিগাঁও ৰাষ্ট্ৰীয় সোণাপুৰ ক্ষেত্ৰলৈ জুবিন 27 ডিচেম্বৰত আহিছে অলপতে। পাথৰটো ক'ত বা? জুবিনে আওজা পাথৰটো ক'ত আছে বাৰু? কোনফালে দেখিছে নেকি? সেইফালে আছে ন? মানে কি এই ক্ষেত্ৰটোতে নে বাহিৰত? ৰাস্তাৰ সিফালে পাহাৰটোলৈ উঠোতে টাৰ্ণিংটোতে। হয় হয় হয়, যাওঁ বোলা। জয় জুবিন দা। মানুহ এনেকৈ আহিয়ে থাকে মানে। নম্বৰত আৰক্ষী থাকেই। আকৌ জুবিন ক্ষেত্ৰলৈ হলি চাইল্ড উচ্চ মাধ্যমিক বিদ্যালয় শিৱসাগৰ মেচাগৰৰ পৰা আহিছে। স্কুলৰ পৰা আহিছে। লিখিব পাৰে। পেন আছে দিয়া, মই লিখিছোঁ একদম ৰাস্তাৰ ওচৰতে। ইয়াত গেট নাম্বাৰ আছে, গেট নাম্বাৰ 1, 2। গোটেই এৰিয়াটো মানে কিবা এটা তীৰ্থস্থান নিচিনা হৈ গৈছে। ভাল লাগিছে, বেয়াও লাগিছে। কেমেৰাত নজৰে চাব, ইমান ডাঙৰ কাটাও জুবিনৰ। এয়া ৰৈ ৰৈ বিনালে জুবিন ক্ষেত্ৰ। ইয়াতো লিখিব পাৰি দেখোন জুবিন ক্ষেত্ৰলৈ। সদৌ অসম দিবানৈশ বাছ চালক সন্থাই লিখিছে এইটো। দোকান বহিব অলপ পাছতে ইয়াতে। ৰাস্তা একদম কিনাৰতে ইয়াত চাইড। এই দোকান জুবিন গাৰ্গ মানে হেৰিৰ পাছতে আপোনালোকে আৰম্ভ কৰিছে ন? ভালে কৰিছে। দুটা
পিঠা আছে যে পিঠা দুটা দিব অকণমান খাই পেলাই যাওঁ আৰু অঁ কি কৰে আপোনালোকে ঝাৰু মাৰো অঁ ঝাৰু মাৰে ডেইলি আহোঁ ডেইলি আহে এনেকৈ কিবা দিয়ে নে ফ্ৰী একো নাই একো নাই আপোনালোকে ইয়াৰ ওচৰৰে মোৰ 2 কিলোমিটাৰ দূৰ অঁ কাৰ্বি মানুহ চাগে আপোনালোক হয় এই দোকান পোহাৰ থাকে ঢেৰ হৈ গ'ল ন ইয়াতে দোকানে দোকান ইমান মানুহ ইমান দোকান অঁ নাই ভালেই হৈছে জুবিন গাৰ্গ মৰাৰ পাছতো যে এই সহজ সৰল মানুহৰ লগতে আছিলে এতিয়া মৃত্যুৰ পাছতো এইখিনি মানুহ এনেকৈ চলি থাকিব পাৰিছে সেইটো এটা ভাল কথা যদিও মৰাটো ভাল কথা নহয় বাৰু